এইবাৰ বিহুত জেং বিহু নাচিবলৈ আৰু বেলেগৰ ঘৰৰ পৰা কপৌ ফুল ল'ব নালাগে, নিজৰ ঘৰতে হ'ল। ইমান ধুনীয়াকৈ ফুলা ফুলকেইপা ছিঙিবলৈ মন যাব জানো? যে একেবাৰে ছিঙিবলৈ মন নাযায়। কম ধুনীয়া লাগিছেনে? গছত এনেকৈ ওলমি আছে। মই আৰু দেই নাৰিকল গছজোপাতনো মই কপৌ ফুল ৰুব লাগেনে? ঘৰৰ আগত কিন্তু বেয়া দেখা নাই। ইয়াৰ পৰা এজোপামান নি বেলেগ বেলেগ গছবোৰতো ৰুই দিব লাগিব, তেতিয়াহে বহুত হ'ব। তৰালি, তই আকৌ নতুন কাপোৰযোৰ উলিয়াই পিন্ধিলি যে? কাপোৰযোৰ আকৌ কিয় পুৰণা কৰিছ? অঁ মা, পিন্ধো লাগি আছে আকৌ। ফটো দুখনমান তুলিম আৰু খুলি দিম। কি যে হ'ব নহয়, নতুন কাপোৰযোৰনো এনেকৈ পিন্ধিব লাগেনে? তাতে আকৌ তিতা চুলিয়ে পিন্ধি আছ। কমচে কম চুলিখিনিতো শুকাই ল'ব দিব লাগে। ইমান তিতা নহয় নহয় চুলিখিনি শুকালেই, হ'লেও মই অলপমান লদা হোৱাৰ কাৰণে গামোচাখনেৰে মোহাৰি আছোঁ। বাকী শুকালেই, কাপোৰযোৰত একো নালাগে। চাবি আকৌ, এইযোৰে যি পালি আৰু বেলেগ কাপোৰ নাপাওঁ তই বিহুত। পইচা পাতি নাই। দেউতাৰো দেখিছ নহয় বেমাৰত পৰি আছে। ভাল সেইদিনাখন পইচা কেইটকামান পালে বুলিহে। তোৰ কাপোৰযোৰ যদি সোনকালে পুৰণা হৈ যায়, পইচাবোৰ এনেই যাব। মা, মই জানো নহয় নতুন কাপোৰ এযোৰ কেনেকৈ পিন্ধিব লাগে। আৰু শুন, গামোচাখিনি যে কাটি ৰ'দত দিলি, চপাই আনগৈ যা। বেছি ৰ'দ খাব নালাগে। আৰু গামোচা যাতে তই আজে বাজে কাকো নিদিয়, কৈ দিলোঁ হ'লে। দাদা কৈ কাকো দিবলৈ নাই। সূতাৰ যিহে দাম পৰিছে, এনেই গামোচা কাকো দিবলৈ নাই। বহুত কষ্ট কৰি এইবাৰ গামোচাকেইখন উলিয়াইছোঁ। খাজ মানুহবোৰকহে দিব লাগিব। তই বুজিছ নহয়? অ'কে মা, নিদিওঁ বাৰু মই যাকে তাকে। বিহু যদি আহে, বিহু পিঠা চাহ দিম আৰু পঠিয়াই দিম, হ'লতো। তো আকৌ য'ৰ ত'ৰ ডেকা ল'ৰাবোৰ আহিব, চিনি নাপাওঁ জানি নাপাওঁ। তাৰপিছতে গামোচা এখন মৰমতে দিবি, একো এটা নিদিয়ে। মা, তাহাঁতি নাজানে নহয় মই গামোচা দিম বুলি, সেইকাৰণেহে। আৰু মানুহৰ পৰা কিবা এটা পোৱাৰ আশাত জানো গামোচা দিলে হ'ব? আগৰ দিন নাই আজিকালি। ভক্তি চাই ভক্তি কৰিব লাগিব, বুজিছ? সূতাৰ কিমান দাম, হাত বোৱা সেইখন ফুল বাচা কিমান কষ্ট। তোতকৈ বেছি গামোচাত মই ফুল বাচিছোঁ। গতিকে মোক নুসুধাকে এখনো গামোচা কাকো নিদিবি, কৈ থলোঁ হ'লে। হ'ব, নিদিওঁ বাৰু। আজি মই বিহু শিকিব যাম। গাভৰু বিহু দল এটা ওলাইছোঁ। আজিৰ পৰা আখৰা কৰিম বুলি ভাবিছোঁ। কি? মই বোলো আজি ঘৰখন চাফা কৰিম বুলি ভাবিছিলোঁ, কাপোৰ চাপোৰো ধুব আছে। তই যদি বিহু শিকিবলৈ যাওঁ, মই অকলে ঘৰ চাফা কৰিব পাৰিম জানো? মা, ৰাতিও ঘৰ চাফা কৰিব পাৰিম। বিহুত এনেও মচিব লাগিবই, এতিয়া মচি লাভ নাই। বাকী ক'ত কি আছে সেইবোৰ ভালদৰে চুক কোন মাৰি চাফা কৰিব লাগিব। মই বিহু শিকিব নগ'লে নহ'ব নহয়, মইহে মেইন। বৰ একে বোলে মেইনজনী ওলাইছে। যাওঁ যদি যাবি, মই পেহীটোক মাতি আনোগৈ। বাপেৰক বেজী এটা দিব লাগিব, তেতিয়াহে উঠিব পাৰিব। ঠিক আছে মা, সোনকালে আহিবা। সোনকালে আহিম। কিন্তু ঘৰতে থাকিবি দেই, মই নাহালৈকে। হ'ব, মই ঘৰতে থাকিম। মাজনী যে ইমান চিপচ হৈ গৈছে নহয় দিনক দিনে। এতিয়া মই লগৰবোৰ আহিব, কিবা পইচা আনিছ নাই, অমুক আনিছ নাই কৈ গামোচা দিলেহে হ'ব। বিহু বতৰত আহিব, গামোচা এখনো নেযাচিম নে? কি যে হ'ব নহয়, এইবাৰ বিহুত ঘৰতে নাথাকোঁ যা। স্মিতাই মাতিছে নহয় তাহাঁতৰ ঘৰতে থাকিমগৈ। সন্মিলন হ'লেহে আহিম। দলটোত আকৌ মই নাথাকিলে নহ'ব নহয়। যাওঁ, মেকআপ অলপ কৰি লওঁ, তাৰপিছতে ফটো দুখনমান মাৰি ইনষ্টাত আপলোড দি লওঁ। বিহু লাগিছে গাত বুলি সেই কেপশ্যন লিখি আপলোড দিব লাগিব নহয়, ফেচবুকে ইনষ্টাগ্ৰামে। বিহু নাচি ৰিলছ এটাও বনাব লাগিব। বহুত লাইক পাম এই বিহু বতৰত। সোনকালে যাওঁ, মইনাকো মাতিব লাগিব কেমেৰা কৰি দিবলৈ। এই মুহুৰাকেইটা ইমান দিগদাৰ দিছে নহয়। ক'লোৱে বৌক মই বেছি ডাঙৰকৈ নেবাতিবা বুলি। এতিয়া ইটো মুহুৰাৰ পৰা সিটো মুহুৰালৈ ট্ৰান্সফাৰ কৰিবলগীয়া হৈছে। বতৰটো ইমান বেয়া হৈছে নহয় আজি। বিহু শিকিবলৈ যাবলৈ টাইমেই হ'ল। তৰালিহঁত আহিবই হ'বলা। বৌৱে যে সদায় কাম বঢ়াবহে জানে। খং উঠি যায় মানে। এতিয়াও গামোচা 5খনমান ওলমি আছে তাঁতত। এফালে বিহুৱে পালেহি। ইমান যে আলহী আহিব, গামোচাকেইখন যদি উলিয়াব নোৱাৰোঁ, হ'ল আৰু মোৰ। হৈছেগৈনে ভণ্টি? ক'তনো হৈছে বৌ? তোমাক মই ইমান বাৰ ক'লোঁ নেলাগে বুলি, কথা নুশুনিলা নহয়। এতিয়া মোৰহে কাম বঢ়ালা। মই যে তাত শিকি নাহিলোঁ যে, সেইকাৰণে ইয়াতে শিকোঁ বুলিহে ভাবিছিলোঁ আকৌ। মইনো কি জানো আকৌ ডাঙৰকৈ যে মুহুৰা বাতিব নালাগে বুলি। গোটেই সূতাবোৰ খহি গৈছে জানানে? এতিয়া আৰু তুমি মোৰ লগত তাত শিকিব নালাগে। বিহু পাছত শিকাই দিম। 5খন গামোচা আছে ব'বলৈ। সেইকেইখন মই ফটাফট বৈ শেষ কৰিব লাগিব বিহুৰ আগতে। শেষ হৈ যাব টনাশালতহে বোৱা। ব'বলৈ ইমান টাইম নালাগে, ফুল বাচোঁতেহে টাইম লাগিব। আৰু মোৰ আজিৰ পৰা বিহু ৰিহাৰ্চেল কৰিব যাব লাগে নহয়। এতিয়া আহিবই তৰালিহঁত। তাইতো জানাই গ্ৰুপটোৰ লিডাৰ হয়, তাই সোনকালে আহিব। হয় নেকি? পাতি লোৱা তেনেহ'লে সোনকালে। তৰালি আমাৰ ঘৰলৈকে আহিব নেকি? বৌ এতিয়া ফোন কৰিছিলে, আহিবলৈ ওলাইছে বুলি কৈছে। ঠিক আছে তেনেহ'লে, মই চাহ কৰোঁগৈ। তিনিওজনী চাহ খাম, তাৰপিছত তোমালোকে যাবাগৈ। ঠিক আছে, যোৱা বাৰু। এই বৌজনীলৈ বেয়াও লাগে। ইমান আজলি নহয়, একোৱে নেজানে। তাত শিকিবলৈ বৰ মন পিছে তাইৰ। বাৰিষাটো গৈ লওক, তাৰপিছতে আকৌ মেখেলা লগাব লাগিব, তেতিয়াহে তাইক শিকাম।
এতিয়া আৰু সময় নাই তাইক শিকাবলৈ। তাইক শিকাওঁতে বহুত দিনেই গ'লগৈ মোৰ। সেইকেইদিন যদি ভালকৈ বলোহেঁতেন নিজে, শেষেই হ'লহেঁতেন ইমান দিনে। ঐ তোৰ হোৱাই নাই নেকি? তই আহিলেই। এই ৰ মুহুৰা দুটামান বাতি লৈছোঁ, হ'লেই আৰু শেষ হ'বলৈ। এনেকুৱাকৈ কি মুহুৰা বাতিছ তই? কি কবি আৰু, বৌৱে মুহুৰা বাতিব দিছিলোঁ নহয় বৌ। গোটেই মুহুৰাকেইটা ইমান ফুলা ফুলাকৈ কৰিলে নহয়, খহি গৈছে অলপ অলপ। সেইকাৰণে বোলো তাৰ পৰা বেলেগ এটা মুহুৰাত অজৰাই দিওঁ। সেইকাৰণে এয়া সৰু সৰুকৈ বাতি আছোঁ। শেষেই হ'ল, এটাই আছে। হ'ব দে, সোনকালে কৰ, সোনকালে যাব লাগিব। তই গোটেইজনী বিহু নাচনী ড্ৰেছটো পিন্ধি আহিছ যে। এই পিন্ধিবলৈ মন গ'ল। বিহু নাচিবলৈ হ'লে এনেকৈ নিপিন্ধিলে ভাল নালাগে। মইতো এনেকৈ যামগৈ, এইবোৰ পিন্ধি থাকিবলৈ নাই এতিয়া। তহঁতৰ ঘৰৰ পৰা মোক কিন্তু কপৌ ফুল এপাহ লাগিব আকৌ। আমাৰ ঘৰত কপৌ ফুলে নাই, মৰি থাকিলে নহয়। লবি এইবাৰ কেইবাপাও ফুলিছে। যা হ'ল যদি সোনকালে ওলাই ল'গৈ। ৰচোন বৌৱে চাহ বনাইছে, তই আহিবি বুলি। চাহ খাই যাম। বাকী কেইজনী ফোন কৰিলি? কৰিলোঁ, যিমানেই হওক তাহাঁতি দেৰি কৰিবই, মই জানো। হ'লেও নিজে আগতে ওলাই যাওঁচোন, তেতিয়াহে আনক ক'ব পাৰিম। হ'ব তেনে, মই এই যঁতৰটো আৰু মুহুৰাকেইটা থৈ আহোঁগৈ, তাৰপিছত চাহ খাই ওলাই যাম। হ'ব। এইজনী আকৌ দেৰি লগাব যেন পাইছোঁ দেই। দেখিছনে তাহাঁতকেইজনী ইমান দেৰি কৰিছে। মই সেইকাৰণেতো সোনকালে আহিব মন নাছিল। ইমানবাৰ কোৱাৰ পাছতো এতিয়ালৈকে অহা নাই। তাকেইতো, সদায় এনেকুৱাই কৰেচোন। আমাক আকৌ এদিন দেৰি হ'লে মানে ক'ব। হ'ব দে, তাহাঁতি অহালৈকে আমি অলপ মিলাই লওঁ গানবোৰ। কোনটো সময়ত কি গান গাম চব মিলাই ল'ব লাগিব। যোৱাবাৰ ইমান পুৰস্কাৰ পালোঁ হ'লেও অলপ বহুলো হৈছিলে আমাৰ। এইবাৰ তাতকৈ ভালকৈ কৰিব লাগিব, তেতিয়াহে। এইবাৰ চবতকৈ ভালকৈ কৰিব লাগিব। তহঁতৰ ঘৰত হেনো ঢেৰ ফুলিছে হেনো কপৌ ফুল। মোক এবাৰ দিবি দেই। কিমানে যে খুজি থৈছে, জুৰিব নাই নাজানো, ইমানো ফুলা নাই দেই। কেইবামান ফুলিছে বাৰু। কাক দিয় নিদিয় নাজানো, মোক কিন্তু এপাহ লাগিব। মই কিন্তু তোতকৈ আগতে কৈ থৈ দিছোঁ আকৌ। হ'ব থাকিলে পাবি। ইমান দিনলৈ মৰহিয়ে থাকিব চাগে। হ'লেও নতুনকৈ ফুলিব বাৰু। এইবাৰ বিহুত মই স্মিতাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। বিহুত যাবি? আমি কি অকলে ফূৰ্তি কৰিম নেকি তই নোহোৱাকৈ? তই নাথাকিলে ভালেই লাগিব নহয়। মই তাত নাথাকোঁ নহয় বেছি, দুদিন থাকিম আহি দিম। এইবাৰ নগ'লে তাই বৰ বেয়া পাব। স্মিতা যে সেইজনী ন, তোৰ যে বেষ্ট ফ্ৰেণ্ড। তাই কিন্তু বহুত ধনী ঘৰৰ ছোৱালী হ'লেও ইমান ফুটনি নেদেখায় ন। তাই বহুত ভাল ছোৱালীও। ভালেই লাগে বাৰু। আমাক কেতিয়াবা মুখলৈ চালেও হাঁহে, মোৰ লগত কথা পাতে। কলেজলৈ যাবলৈ কেতিয়াবা অসুবিধা হয়, তাহাঁতৰ ঘৰতে থাকি লওঁ। জানই দেখোন তহঁতি, পইচা পাতিও ইমান সহায় কৰে। এতিয়া বিহুত মাতিছে, কেনেকৈনো নাযাওঁ। যাবি, কিন্তু সোনকালে আহিবি। আমাৰ লগত বিৰিণাও নাচিম গৈছে আকৌ। তহঁতক মই কোৱাই নাই কথাটো। কি বিৰিণাই নাচিব? তাই দেখোন এতিয়া বিয়া হ'ল। তাইক জানো নাচিব দিব? নাজানো, তাই কিন্তু নাচিম বুলি ক'লে। মোৰ মতে দিব চাগে। মোৰ মতে নিদিব কিন্তু। তাইৰ শাহু যিজনীহে, তাহাঁতৰ বৰমাৰ কথা কৈছোঁ, ইমান চতাই মানুহজনীয়ে যে দিব, সেইটো বহুত দূৰৰ কথা। তাই চাগে বুঢ়ীক সোধাই নাই। কিন্তু মোৰ আগতো নাচিম বুলিয়ে ক'লে। নাচাটো ডাঙৰ কথা নহয়, আমিতো ভালেই পাওঁ। তাই বৰ ভাল গায়ো, নাচেও। গাঁৱৰে ছোৱালী, গাঁৱলৈ বিয়া হৈছে। আমাৰ কোনো প্ৰব্লেম নাই। বিহু নাচা দিনাখন সেন্দুৰ ল'ব নহ'ব আকৌ। নল'বা আকৌ, খন্তেকহে। মোৰ যে সিহঁতৰ বৰমাক যে দেখিবলৈ মন নাযায়, ইমান মুখ চতাই। বিৰিণাই ইমান ফোন কৰি কি কৈছে জানো? পস্তাইছে হেনো বিয়া হৈ। আগৰ পৰা জানেই বুঢ়ী কেনেকুৱা বস্তু। তথাপিও আকৌ সি পৰপক্ষে দেখিলে আকৌ ইমান ক'লো তাহাঁতৰ ঘৰলৈ নাযাবি, বুঢ়ীজনীয়ে খাই দিব কলিজা বুলি। নাই, নুশুনিলে। এতিয়া পাইছে মজাটো। অকল মতাটো ভাল হ'লে নহ'ব নহয়, মেইনলি শাহুজনীহে ভাল হ'ব লাগে। এটা পুতেক এতিয়া বেলেগ হ'বও নোৱাৰে। থাকিব লাগিব আৰু টেঙা কথা শুনি। তহঁতি জেঠাইক ইমান বেয়াকৈ নকবি আকৌ। জেঠাই মুখখনহে চোকা, মনটো বৰ ভাল। তাই বিৰিণাক বৰ মৰম কৰে। এনেই ওপৰতেহে গালি পাৰে। অন্তৰত মৰম কৰি কি লাভ, মানুহৰ আগত যদি অকল গালিয়ে পাৰি থাকে। লাজ নাপায় নেকি তাই? কি জানো পাই, মোৰ কিন্তু ভালেই লাগে জেঠাই। তহঁতৰ নিজৰ যে, সেইকাৰণে ভাল লাগে চাগে। ইমানো নিজৰ নহয় দেই, সম্বন্ধত জেঠাই ক'ব লাগে আৰু। অৰূপে কিন্তু বৰ ভাল ল'ৰা। ল'ৰাবোৰ আকৌ বিশ্বাস নাই নহয়। বিয়াৰ পাছত ঘৈণীয়েকতকৈ বেছি মাকৰ কথাহে শুনিবলৈ লয়। কিছুমানে আকৌ ঘৈণীয়েকৰ কথা শুনিবলৈ লয়। যিবোৰৰ ঘৈণীয়েকবোৰ বেয়া, মাকজনী ভাল, সেইবোৰ মানুহে ঘৈণীয়েকৰ কথা শুনিব। যিবোৰ মাকবোৰ বেয়া, ঘৈণীয়েকজনী ভাল, সেইবোৰ মানুহে মাকৰ কথা শুনিব। চব উল্টা। এই লোকৰ কথা ইমান পাতি থাকি লাভ নাই অ'। তাই যদি নাচিম গৈছে, কাইলৈ মাতি দিবি। নহ'লে আমি তাহাঁতৰ ঘৰত এপাক সোমাই কনফাৰ্ম কৰি ল'ম আজি যাওঁতে। কিন্তু মই সোমাব নোৱাৰোঁ দেই, মোৰ বহুত কাম আছে। তহঁত দুজনী সোমাবি। হ'ব, আমি দুইজনীয়ে সোমাই যাম। কি কয় এতিয়া তাই? তাকেইতো, বুঢ়ী নাথাকিলে হয় আৰু সেইটো সময়ত। নহ'লে আমাৰ দুজনীকে দিব। নাই, মোৰ লগত ইমান নালাগে বুঢ়ীয়ে। জানে নহয় মোৰ মুখখন চোকা বুলি। কৈ দিওঁ মই ডাইৰেক্ট। বেছি মনে মনে থাকিলে বেছি চলহে পায়। মানুহ চানুহ নাচায় আকৌ, বৰমাই যে য'তে ত'তে যি টি কথা কৈ দিয়ে। তাইৰ আগত সেই কথা ক'বলৈ ভয়ে, অলপ চাই চিতি ক'ব লাগে। সেইজনী আহিলে, এজনী ৰশ্মি।
ঐ তই এনেকুৱা কাপোৰত ৰাখিছ যে আজি ৰিহাৰ্চেল হ'ব জানো গধূলিয়ে হ'লগৈ দেখোন কাইলৈৰ পৰা কৰিম নহ'লে মই আকৌ নাজানো নহয় তহঁতি ইমান সাজি কাচি আহিবি বুলি চবকে কোৱা হৈছিলে মেখেলা চাদৰ পিন্ধি আহিবি বুলি ফটো চটো অলপ মাৰিম বুলি ভাবিছিলোঁ আজিৰ পৰা আখৰা ষ্টাৰ্ট বুলি তহঁতি যিহে দেৰি কৰ নহয় এই কি কবি আৰু একদম আলহী আহি দিলে নহয় সেইকাৰণে দেৰি হ'ল বাকীকেইজনী নাহিবই চাগে বাদে আৰু আজি নিহিব একোৱে নহ'ল আজি যজনাকে এটা গাই ঘৰলৈ যাওঁ আৰু দেই অতি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকো নেপাতি নহয় নাচি কেনেকৈ থাকো বুলিহে কয় একো নহয় দে এনেহে গাইছো কিবা মানুহ মাত দে ভুল হ'ব বল আকৌ বীৰেণা ঘৰতো সোমাব লাগে বল যাওঁৱে নেকি বল তেনেহ'লে বীৰেণা ঘৰত আকৌ কিয় তই গমে নাপাওঁ তাই নাচিম বুলি কৈছে নহয় সেইকাৰণে এপাক ভালকৈ সুধি আহোগৈ তাই যদি নাচে আমি আকৌ হিচাপত নাচিব লাগিব নহয় জানো হয় নেকি যা তেনেহ'লে হাতখন বিষাই গৈছেগে কেইজনী তৰালি নহয় জানো তাহাঁতি কেইজনী আহিছে বীৰেণা কি কৰিছ ঐ জেতুকা পিছে যোৱা জেতুকা লগাবলৈ হ'লেই আমি আকৌ উৰুকাৰ দিনাখনহে লগাম তহঁতি গাভৰু ছোৱালীও এতিয়া লগাবলৈ পাৰিবি মই আকৌ উৰুকাৰ দিনাখন বৰ কাম হ'ব নহয় আজি সময় পাওঁতে পিচি লৈছোঁ ৰাতিলৈ লগাম আছো না বহিয়া আমি নবহো দে ঘৰলৈ যাওঁ বিহু শিকিলি আজি নাই ক'তনো শিকা হ'ল নহ'লেই কাইলৈৰ পৰা তই যাবিনে বিহু শিকিবলৈ যাম ৰাতিপুৱা সহায় আগতে ফোন এটা কৰিবি তহঁতৰ লগতে যামগৈ হ'ব দে ফোন কৰিম বাৰু এইবোৰ কি শুনিছোঁ বোৱাৰী বিহু তই এতিয়া বিহু নাচিবি নেকি বিয়া হোৱাৰ পাছত মা আগৰ পৰা তাহাঁতৰ দলত আছোঁ মই এতিয়া বিয়া হ'লো বুলি বিহু নাচিব এৰি দিলে নহ'ব নহয় মই বিহু নাচি ভাল পাওঁ সেইকাৰণে কাইলৈৰ পৰা তাহাঁতৰ লগত বিহু শিকিব যাম তোৰ মূৰটো গৰম হৈছে নেকি পৰিয়ালৰ নাক কাণ কেলৈ কাটিব লৈছ লাজ নালাগে বিয়া হোৱাৰ পাছত বিহু নাচিম ক'বলৈ গাভৰু ছোৱালীখিনিৰ লগত এইবোৰ আপুনি কি কৈছে মা নোৱাৰ তই বিহু নাচিবলৈ মই কেতিয়াও তোক বিহু নাচিবলৈ নকওঁ ঘৰৰ বোৱাৰী ঘৰত থাক এইবোৰ বিহু নাচি টিঘিলঘিলাই থাকিবলৈ নাই বৰমা তাই নাচিবলৈ ইচ্ছা কৰিছে আপুনিনো কেলৈ বাধা দিছে তহঁতি গাভৰু ছোৱালী তহঁতি যিমান নাচি থাকিলেও একো নহয় তাই বোৱাৰী মানুহ গতিকে তাই নাচিব নোৱাৰে জেঠাই তাই দেখোন গাঁৱৰে ছোৱালী আছিলে এতিয়া গাঁৱৰে বিয়া হ'ল বুলিহে তাই নাচো বুলি কৈছে আমিও ইয়াতে আছোঁ যেতিয়া গাঁও হওক বেলেগ হওক বিয়া হ'ল যেতিয়া হ'লেই আৰু বোৱাৰী হ'ল যেতিয়া হ'লেই কোনো পধ্যে বিহু নাচিব নাপায় মই কেতিয়াও তাইক বিহু নাচিবলৈ নিদিওঁ যদি ইমান বিহু নাচিবলৈ আছিলে বিয়া হ'বই নালাগিছিলে এতিয়া বিয়া হৈ এইখন ঘৰত অহাৰ পাছত বিহু নাচিব নাপাওঁ মই কৈ থলোঁ তই বিহু নাচিব নাপাওঁ বোৱাৰী মোক বেয়া পাই লাভ নাই কোনো শাহুৱেকে নিদিয়ে বিহু নাচিবলৈ বোৱাৰীয়েকক এনেকৈ গাভৰু ছোৱালীৰ লগত এতিয়া বিয়া হোৱাৰ পাছত তই যদি মঞ্চ গৈ নাচি থাক মোৰ মান সন্মান ক'ত থাকিব হা সেইবোৰ অলপ চাবি আকৌ বীৰেণা শাহুৱেৰৰ পাৰ্মিশ্যন নোলোৱাকৈ তইনো কেলৈ নাচিম বুলি ক'ব লাগে আমি এতিয়া তোক লগ ধৰিব আহি লাজহে পাইছোঁ তহঁতি মোক বেয়া পাই লাভ নাই তহঁতক কোৱা নাই মই বোৱাৰীজনীকহে কৈছোঁ আৰু বোৱাৰী তোক মই এবাৰে ক'ম আৰু যাতে তই তোক দুবাৰ ক'বলৈ বাধ্য নকৰ কি এনেকুৱাও তোৰ শাহুজনী নাহোঁ আৰু তহঁতৰ ঘৰলৈ এতিয়াতো তই বিহু নানাচ তাই ক'লেই হ'ব নেকি বুঢ়ী কথা মই শুনিবলৈ নাই নহয় তাই মতে চলিবলৈ হ'লে মই জীৱনত এনজয় নকৰিলেও হ'ব তহঁতি জানই মই বিহু নাচি কিমান ভাল পাওঁ বিয়া হ'লো বুলি মই এৰি দিব নোৱাৰোঁ নহয় আৰু অৰুকৈ মোক পাৰ্মিশ্যন দিছে মোৰ হাজবেণ্ডে পাৰ্মিশ্যন দিছে যেতিয়া মই নাচিবলৈ যামেই বুঢ়ী কথা শুনি থকা নাই এনেও তাই মতে চলিবলৈ হ'লে হ'লেই আৰু মোৰ তই তেনেকৈ কৈছাহে পাছত যদি তোক ঘৰত সোমাবলৈ নিদিয়ে কি কৰিবি তহঁতি চিন্তা নকৰিবি তাই এনেকৈহে ক'ব পাৰে পুতেকৰ আগত একো এটা ক'ব নোৱাৰে পানীৰ নিচিনা থিয় হৈ থাকে অৰুপে ক'ব নহয় মাকক মোৰ আগতহে ইমান মুখ চলাইছে পুতেকৰ আগত একোৱে ক'ব নোৱাৰে আৰু মতাই মোৰ কথা শুনে নহয় সি মোৰ মতে চলে সেইকাৰণে মই ইমান টেনশ্যন লোৱা নাই মাৰ কথা ঠিক আছে দে তই তেনেহ'লে কাইলৈৰ পৰা যাবি আমি তোক ফোন কৰিম বাৰু পাছত কিন্তু উল্টা পুল্টা হ'লে চাবি আকৌ দেই আমাক যাতে তোৰ শাহুৱে গালি নাপাৰে হ'ব দে চিন্তা নকৰিবি চাহ খাই যা নহ'লে ইমানখিনি শুনা পাছত যে চাহ খাবলৈ নাই দেই বেলেগ এদিন খাম দে তহঁতৰ বুঢ়ীজনীৰ মুডটো ভাল থাকিলে খাই যাম হ'ব তেনেহ'লে যা কাইলৈ কিন্তু ফোন কৰিবলৈ নাপাহৰিবি ঠিক আছে মা মা তুমি ওলালাই মাজনী মা মই যাওঁ তৰালিক লৈ আহোঁগৈ তাই বোলে পালেহিয়ে যা তুমি একদম পিঠা লাড়ু চাহ চব ৰেডি কৰি থবা দেই তাই ভাগৰে জোগৰে আহিব নহয় তাতে বিহু বতৰ যা এইবোৰ তুমি চিন্তা কৰিব নালাগে মই চব যোগাৰ কৰি থৈ দিম মা ইমান দিনৰ অপেক্ষাত যে তাই আমাৰ ঘৰলৈ আহিছে মই বহুত ভাল পাইছোঁ এতিয়া আহিছোঁ যোৱা কি যে হ'ব নহয় এই ছোৱালীজনী পাগলৰ নিচিনা হৈ আছে গাঁৱৰ পৰা তৰালি আহিব বুলি ইমান যে ভাল পায় তাইক তৰালি আৰু এই বিহু বতৰত তাই নিজৰ গাঁৱৰ বিহু এৰি আমাৰ ঘৰত আহিছে তাহাঁতৰ বন্ধুত্ব দেখিলে ভালেই লাগি যায় যাওঁ কামকেইখন কৰি লওঁগৈ দেই আলহী আহিব নহয় আকৌ গধূলি
তই যে মই আহিবি বুলি বিশ্বাসেই কৰিব পৰা নাছিলোঁ। নাহিবি বুলিহে ভাবিছিলোঁ। তহঁতৰ গাঁৱত আকৌ বৰ ধুমধামেৰে বিহু হয় ন, এইবোৰ আৰু এৰি ক'তনো আহিবি বুলি ভাবিছিলোঁ মই। তই অহাৰ কাৰণে কিমান ভাল পাইছোঁ মইহে জানো। মাৰ আগত কৈ কৈ মাৰ কাণ পকাই দিছিলোঁ। বা ইমানো স্পেচিয়েল নহয় দে মই। তই মাতিবি আৰু মই নাহিমনে? সেইবোৰ কি কথা ক? হ'লেও ঘৰত থাকি থাকি বৰ লাগি গৈছে জাননে। বিহু হ'লেও কি কৰিবি আৰু, টাউনৰ কথা জানই দেখোন। মই ভাবিছিলোঁ তই যদি নাহ ময়ে তহঁতৰ গাঁৱলৈ গুচি যাম বুলি। ব'ল আকৌ নহ'লে গাঁৱলৈ যাওঁ। এইকেইদিনতে অলপ আলহী আহিবলগীয়া আছে, ঘৰতে থাকিব লাগিব। যাম বাৰু এপাক, মাহঁতেও যাম বুলি কৈছে তহঁতৰ ঘৰলৈ। হয় নেকি? আমাৰতো মায়ে কৈয়ে পঠিয়াইছে তহঁতৰ মাহঁতক মাতি দিবলৈ বিহু খাবলৈ। অঁ যাম এদিন, কি নাহোঁ কিন্তু গাড়ীত যাম, আহি পেলাম। তই থাকি আহিবি আকৌ। কি হয় জানো এতিয়া, তই কিন্তু দুদিন থাকিব লাগিব আমাৰ ঘৰত, নহ'লে যাব নিদিওঁ। হ'ব দে, দুদিন থাকি যাম। ময়ো বেছিদিন থাকিব নোৱাৰিম, বিহু চলি আছে নহয়। তৰালি? অঁ আণ্টি পালাহি ভালকৈ? অঁ আণ্টি ভালকৈ পালোহি। এইজনী ৰাতিপুৱাৰ পৰা ধৰফৰাই ফুৰিছে তুমি আহিবা বুলি। হয় নেকি আণ্টি? বান্ধি থৈ দিব লাগিছিলে তাইক। ইমান ডাঙৰ মোনা লৈ আহিছা যে? এইটো আপোনাৰ কাৰণে দি পঠিয়াইছে মায়ে। নাজানো আৰু কি কি ভৰাই পঠিয়াইছে, লাড়ু পিঠা গাঁৱৰ কিবা কিবি চব্জি আৰু কি কি যে দিছে নহয়। বোলো এইটো ইমান ডাঙৰ মোনাটোলৈ মোৰ কিবা লাজ নালাগে নেকি যাবলৈ বুলি কৈছোঁ মাক। মাৰ কথা আৰু কি ক'ম, তেওঁ টাউনত এইবোৰ বস্তু নাপায় বুলি ঠেচি ঠেচি ভৰাই পঠিয়াইছে। ভালেই হ'ল দিয়া, গাঁৱৰ বস্তুবোৰ পালে এনেই ভাল লাগি যায়। তাহাঁতৰ ঘৰত সকলোৰে ভাল নহয়? দেউতা ভাল পাইছে নাই বেমাৰ? দেউতা ভাল পাইছে আণ্টি, হ'লেও ইমান সুস্থ নহয়। বিহু বুলি এতিয়া অলপ চলা ফুৰা কৰিছে আৰু। হয় নেকি? তাকে এপাকো চাবলৈ যোৱা নাই, একেবাৰে বিহু খাই আহিম বুলি বিহুতে যাম বুলি ভাবিছোঁ। যাব যাব আণ্টি, মায়ে কৈয়ে পঠাইছে আপোনালোকক মাতি দিবলৈ। মা এইবাৰ সন্মিলন চোৱা মানে চাবা আৰু। তাহাঁতি জেং বিহু শিকিছে নহয়, গাভৰু বিহু। এইবাৰ বোলে চব সন্মিলনতে তাহাঁতি নাচিব। হয় নেকি? ভালে আকৌ। তাকে আণ্টি, সকলোৱেতো এতিয়ালৈকে শিকি আছোঁ, কি হ'ব জানো। প্ৰত্যেক বছৰে আমি নাচোঁ। বৰ ভাল কথা তেনেহ'লে, কোনোবা নিজৰ মানুহ নাছিলে এনেই ভাল লাগি যায়। হ'ব দিয়া, তুমি ফ্ৰেছ হৈ লোৱাগৈ, মই খোৱাৰ কাৰণে যোগাৰ কৰিছোঁ। ব'ল ফ্ৰেছ হৈ ল'বি। মই কিন্তু কাপোৰ কানি অনা নাই দেই, কালি টোপোলা বান্ধি এইবোৰ আনি থাকিব মন নাযায় মোৰ, বেগ ল'বই মন নাযায়। টুপৰাই দিবি পিন্ধিবলৈ। তই কি চিন্তা কৰিছ, তোৰ কাৰণে মই বিহু কাপোৰ কিনি থৈছোঁ নহয়। কি সঁচা? মইহে তোৰ কাৰণে একো আনিব নোৱাৰিলোঁ, দেউতাৰ বেমাৰ যে। এইবাৰ বিহুত নিজেও কাপোৰ ল'ব নোৱাৰিলোঁ। হ'ব দে, মই বুজি পাওঁ। দেউতা মা সকলোলৈকে মই কাপোৰ কিনি থৈছোঁ তহঁতৰ, কিন্তু মই তহঁতৰ ঘৰলৈ যালেহে লৈ যাম। দেউতা মা চবলে ইমান খৰচ কিয় কৰিব লাগেনো? কাপোৰ নোলোৱা হ'লে হয়। বা বিহু আহিছে, তোৰ কাৰণে মই কাপোৰ এযোৰ নল'ম নে? তোৰ মা দেউতা মানে মোৰো মা দেউতা, বেছি নেভাবিবি। তই আকৌ নিজকে ডাউন নিদিবি আকৌ। কৈ দিছোঁ হ'লে, মই সেইবোৰ একো নেভাবোঁ। নাই ভবা তোৰ কথা মই জানো নহয়। তোৰ সমান ভাল বান্ধৱী এজনী জানো মই পাম? সঁচাকৈ তই বহুত ভাল অ'। মোক কিন্তু ইমান ওপৰলৈ নুঠাবি, বৰ ডেঞ্জাৰ মানুহ আকৌ মই। স্মিতা, তই মোক বেলেগ লগৰ পালে গাঁৱলীয়া ছোৱালী বুলি এৰি নিদিয়তো, মানে ফ্ৰেণ্ডশ্বিপটো ভাঙি নিদিয়তো। মোৰ ভয় লাগে জান। মোৰ কিন্তু তোতকৈ ভাল বন্ধু নাই, তয়ে মোৰ বেষ্ট ফ্ৰেণ্ড। তোৰ সমান কাকোৱে ভাল নালাগে। কি যে কথাবোৰ কৈ থাক নহয়। মোৰ আৰু কোন ফ্ৰেণ্ড আছেনো? মোৰ বেষ্ট ফ্ৰেণ্ড সদায় তয়ে হৈ থাকিবি। তই বিয়া হোৱাৰ পাছতো আৰু মই বিয়া হোৱাৰ পাছতো আমি সদায় বেষ্ট ফ্ৰেণ্ডে হৈ থাকিম। তই মোক বহুত সহায় কৰিছ, তোৰ সহায়ৰ মূল্য মই কেতিয়াও দিব নোৱাৰোঁ। মই কিবা সেইবোৰ খুজিছোঁ নেকি? তোৰ লগত মই সদায় আছোঁ, তোৰ এজনী ভাল বান্ধৱী হৈ। তোৰ এতিয়া এইবোৰ পাতে, ইম'চনেল হৈ একো লাভ নাই। বিহুৰ বতৰ, ব'ল এনজয় কৰোঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছতে ঠিকছে দবাম। ঠিক আছে ব'ল।